जय बीपीएल यूपीपीएल जिंदाबाद यूपीपीएल जिंदाबाद यूजी ब्रह्मो जिंदाबाद रंगराना चरी जिंदाबाद रंगराना चरी जिंदाबाद यूजी ब्रह्मो जिंदाबाद बहुत अपना लोग बहुत यूपीपीएल आमार सभापति सम्पाद विशेषভাৱে আজি এই সভা বহুত শক্তিশালী হৈ আছে এই কথাটো ইতিমধ্যে প্ৰমাণ কৰি দেখাইছে আৰু মই আপোনালোকক ধন্যবাদ জনাইছো সকলো আহি ইয়াত উপস্থিত হৈছে মই বহুত দীঘল ক'ব বিচৰা নাই কাৰণ মিটিং বহুত আগতে আৰম্ভ হৈছে মই বহুতখিনি মিটিং থকাৰ কাৰণে অলপ পলমকে আহি পাইছো মই আপোনালোকৰ ওচৰত ক্ষমা বিচাৰিছো আজি আমাৰ লগত আমাৰ যুৱ বিধায়ক কোকৰাঝাৰ জিলাৰ আমাৰ দলৰ সভাপতি আমাৰ লৰেন্স ইছলাহি ডাঙৰীয়া আমাৰ মাজত উপস্থিত আছে আমাৰ বিধায়ক আমাৰ দলৰ এজন জ্যেষ্ঠ নেতা জীৰণ বসুমতাৰী আমাৰ বৰৰ লগতে সকলো জাতি জনগোষ্ঠীৰ পৰিচয় অস্তিত্ব জীয়াই ৰখাৰ কাৰণে তেখেতে সংগ্ৰাম কৰিছিলে আৰু এই সংগ্ৰামৰ পিছত আমি বিএসসি বিটিসি আৰু বিটিআৰ পাবলৈ সক্ষম হৈছো এই বিএসসি বিটিসি আৰু বিটিআৰ আমাৰ তাত যে আজি আমি পাবলৈ সক্ষম হৈছো ইয়াৰ দ্বাৰা বিটিআৰ অঞ্চলত বসবাস কৰা বড়ো জনগোষ্ঠী ইয়াত মাইনৰিটি বঙালী কোচ ৰাজবংশী সূত্ৰধৰ যিমান জনগোষ্ঠী আছে সকলো আমি একেলগে আগবাঢ়ি যাব বিচাৰিছো ইউজি ব্ৰহ্ম ডাঙৰীয়াৰ নেতৃত্বত 2015 চনত এইখন ফিল্ডতে এইখন মঞ্চতে ইউপিপিএল দল জন্ম হৈছিল আৰু ইউজি ব্ৰহ্ম ডাঙৰীয়াই সেই সময়ত আমাক সকলোকে নেতৃত্ব দি বড়োলেণ্ডত এদিন হলিও শান্তি স্থাপন কৰিম বড়োলেণ্ডত এদিন হলিও অস্ত্ৰমুক্ত এটা সমাজ কৰিম হিংসামুক্ত এটা সমাজ কৰিম বড়োলেণ্ডত গণতান্ত্ৰিক যেটো বাতাবৰণ এটো শক্তিশালী কৰিব লাগিব গণতন্ত্ৰটো শক্তিশালী কৰিব লাগিব সকলো জাতি জনগোষ্ঠী শান্তি আৰু নিৰাপত্তাত জীয়াই থাকিব পৰা এটা পৰিৱেশ কৰিব লাগিব আৰু সমমৰ্যাদা সম অধিকাৰ সবে পাব লাগিব দুখীয়া গৰীব সকলো শ্ৰেণীৰ ৰাইজে যাতে জীয়াই থকাৰ সকলো সুবিধা পায় এই কথা চিন্তা কৰি ইউজি ব্ৰহ্ম ডাঙৰীয়া যি সময়ত ৰাজনীতিক বাতাবৰণটো ইয়াত বহুত গৰম হৈ আছিল ৰাতি দিনে মানুহবিলাকৰ সংঘাত হৈছিল বিভিন্ন হত্যা হিংসা হৈ আছিল ভয়কে মানুহবিলাকে বজাৰত আহিব লগা হৈছিল ৰাস্তাত ফুৰিব লগা হৈছিল এই সময়ত কোনো পৰিৱেশটো ভয় নকৰি ইউজি ব্ৰহ্ম ডাঙৰীয়াই ইউপিপিএল জন্ম দিছিল আৰু ফুল ধৰিলে ফল ধৰিলে আজি ইয়াত কোনবা অকল বড়ো নহয় কোনবা অকল মাইনৰিটি নহয় ইউপিপিএল দলত বিটিআৰ অঞ্চলৰ যিমান জনসাধাৰণ আছে যিমান জনগোষ্ঠী আছে সকলোৰে আজি নেতৃত্বই আহি ইউপিপিএল দলত অংশগ্ৰহণ কৰিছে মই যোৱাকালি বঙালী আমাৰ যিমান কোকৰাঝাৰৰ লিডাৰ তেখেত সকলৰ লগত আলোচনা কৰি বঙালী জনগোষ্ঠীৰ কি সমস্যা আছে এই কথাটো আমি আলোচনা কৰিছো আজি ৰাতি পুনৰ আমাৰ মাইনৰিটি কোকৰাঝাৰ জিলাৰ লিডাৰবিলাকৰ লগত মই আলোচনা কৰিম অহাকালি আকৌ কোকৰাঝাৰ চিৰাঙত অহাকালি আমাৰ বাক্সা ওদালগুৰিৰ মাইনৰিটি লিডাৰ সকলৰ লগত কথা পাতিম অহাকালি ৰাতিপুৱা কোচ ৰাজবংশী লিডাৰ সকলৰ লগত কথা পাতিম কোকৰাঝাৰ চিৰাঙত যে আমাৰ কি সমস্যা আছে আজি মই সব জনগোষ্ঠীৰ মানুহ একেলগে লৈ আমি অলপ আগতে ভিজন ডকুমেণ্টৰ মিটিঙত মই অলপ আগতে ভাষণ ৰাখি আহিছো এইবাৰ আমাৰ বিটিআৰ ভাৰতবৰ্ষতে প্ৰথম প্ৰত্যেকটো জনগোষ্ঠীৰ কাৰণে নিজৰ ভাষা নিজৰ সংস্কৃতি নিজৰ ইতিহাস আৰু এই জনগোষ্ঠীৰ সংস্কৃতিক লৈ পেলাই সোশিয়াল ওয়ার্কার নাগরিকরা ইয়ার পিছনে আছে আমার সদারাম ব্রহ্ম ফরমার চেয়ারম্যান দত্মা সমবায় সমিতি লিমিটেড ইয়ার পিছনে আছে সোনাউল্লাহ হার্ডকোর বিপিএফ ওয়ার্কার এতিয়া আমি প্রাইমারি ওয়াইজ বিভিন্ন দলের পৰা স্পেশালি আমার বিপিএফৰ পৰা আমার ইউপিপিএল জয়েন কৰিছে 155 বর্ষিছৰা প্রাইমারি
ইয়াৰ পিছতে হেৰি কৰি ৰাখিবৰ কাৰণে আৰু তেখেতসকলক লাহে লাহে আমাৰ মঞ্চৰ সন্মুখত আহিবৰ কাৰণে মই অনুৰোধ কৰিছোঁ। চৌতাৰা মিলন বাজাৰ প্ৰাইমাৰী আপোনালোকে আমাৰ মঞ্চৰ সন্মুখত আপোনালোকে আহক আৰু আমাৰ অতিথিসকলৰ সন্মুখত আমাৰ দলত জইনিং কৰাই লওক। প্ৰাইমাৰী প্ৰেচিডেণ্ট ছেক্ৰেটাৰী চৌতাৰা মিলন বাজাৰ প্ৰাইমাৰী আৰু চেয়াৰমেন আপোনালোকে সোনকালে ৰেডি কৰি লৈ আহক। ইয়াৰ পিছত মই অনুৰোধ কৰিম বৰাগাড়ী প্ৰাইমাৰী। ইয়াৰ পিছত মই অনুৰোধ কৰিম বৰাগাড়ী প্ৰাইমাৰী প্ৰেচিডেণ্ট ছেক্ৰেটাৰী লগতে আমাৰ চেয়াৰমেন আমি সকলোকে অনুৰোধ কৰিছোঁ আপোনালোকে নিজৰ প্ৰাইমাৰীখিনি ৰেডি কৰি ৰাখক। চৌতাৰা মিলন বাজাৰ প্ৰাইমাৰী ৰেডি হওক, কমপ্লিট হোৱাৰ লগে লগে আমি বৰাগাড়ী জইনিংটো আমি আৰম্ভ কৰিম। আমাৰ চৌতাৰা মিলন বাজাৰৰ পৰা আছিল টোটেল 51। ইয়াৰ পিছত আহিব আমাৰ বৰাগাড়ী প্ৰাইমাৰী। এতিয়া আমাৰ যোগদান কাৰ্যসূচীখন চলি আছে চৌতাৰা মিলন বাজাৰ প্ৰাইমাৰী। চৌতাৰা মিলন বাজাৰ প্ৰাইমাৰীৰ পৰা টোটেল আমাৰ 51 BPFৰ পৰা। ইয়াৰ পিছত আমি আজি আমাৰ টোটালে 11টা প্ৰাইমাৰী জইনিং কাৰ্যসূচী চলি আছে। 864 11টা প্ৰাইমাৰী টোটালে 864 ভাৰতীত চলি আছিলে। আজি দতমা ব্লকৰ অধীনত প্ৰায় 866জন। ইয়াৰ মাজত BPFৰ পৰা বহুত কেইজন আছে আৰু অন্য দলৰ পৰাও আছে অলপ, আৰু কিছুমান হয়তো কোনো দলৰ লগত জড়িত নাছিলে, মাজত আছিলে। তেওঁলোকে আজি যোগদান কৰিছে। UPPL যিহেতু 4টা বছৰত যিটো কাম কৰিছে সেইটো ভাল পাই পেলাই আকৌ পৰিৱেশটো দেখিছে যে আকৌ UPPL যে আকৌ কাউন্সিলৰ পৰিষদীয় চৰকাৰ গঠন কৰিবই, এই মাহলটো দেখি পেলাই তেওঁলোকে আজি যোগদান কৰিছে। তো আজি আমাৰ এই যোগদান কাৰ্যসূচীটো আজি প্ৰমাণ কৰি দেখুৱাইছে যে UPPL বৰ্তমান আগৰ নিচিনা দুৰ্বল হৈ থকা নাই, যথেষ্ট মজবুত হৈ আছে। এইবাৰ দতমা সমষ্টিৰ UPPL দল জয়ী হ'ব বুলি আপুনি কিমান দূৰ আশা কৰে? নাই, দতমা সমষ্টিৰ UPPL জয়ী হ'ব, কাৰণ যোৱা MP ইলেকশ্যনতো আমি কেইবাশ ভোটত ব্যৱধানত আমি জয়ী হৈ গৈছিলোঁ দতমা সমষ্টিত। তথাপিও আমাৰ প্ৰত্যাহ্বান বহুত আছে, কাৰণ BPF যথেষ্ট শক্তিশালী আছে ইয়াত, মজবুত। আৰু কোনোদিন BPF-এ 2005 চনৰ পৰা আৰম্ভ কৰি কোনোদিন হাৰা নাছিলে। কিন্তু ইয়াৰ অঞ্চলৰ ৰাইজে আজি ভুগিছে, তাৰমানে ক'বলৈ গ'লে ইমান অপজিশ্যনত থাকি পেলাই এই অঞ্চলৰ উন্নয়নত যথেষ্ট এটা ব্যাঘাত জন্মিছে আৰু পিছ পৰি আছে, বঞ্চিত হোৱা যেন লাগিল মানুহবিলাক। কাৰণ 4টা বছৰত অপজিশ্যনত থাকি পেলাই ইয়াৰ BPF-ৰ MCLA এজনে ৰাস্তা এটাও বনাব পৰা নাই আৰু কোনো এটা সৰু সুৰা কামো কৰিব পৰা নাই। তাৰ কাৰণে ৰাইজে আকৌ বঞ্চিত হৈ থাকিব খোজে। কিন্তু দতমা বিচাৰে শাসনৰ লগতে এটা অংশীদাৰ হৈ পেলাই আকৌ দতমাৰ উন্নতি কৰিব পাৰে। দতমাটো থুৰুংগা পৰি আছে বড়োপা উপেন্দ্ৰনাথ ব্ৰহ্মৰ যিটো সমাধিস্থল, আৰু এইটো মুখ্যমন্ত্ৰী অলৰেডি এটা ঘোষণা কৰিলে যে ৰাজ্যিক সমাধি হিচাপে নিৰ্মাণ কৰা হ'ব। ৰাজ্যিক সমাধি এইটো 1 কোটি 2 কোটি টকাৰ কথা নহয়, বহুত ডাঙৰ এটা এমাউণ্ট, 50 কোটি 100 কোটি এটা প্ৰজেক্ট। এইটো লাহে লাহে চলিব আৰু এইটো সম্পূৰ্ণ হোৱাৰ পিছত এটা পৰ্যটন আহি যাব ইয়াত, পৰ্যটন অৰ্থনীতি। পৰ্যটন অহাৰ লগে লগে ইয়াত যিসকল বেকাৰ ল'ৰা ছোৱালী আছে তেওঁলোকে অৰ্থনৈতিকভাৱে লাভান্বিত হ'ব, সকলো দিশত লাভান্বিত হ'ব। আনফালেদি ইয়াত আন্তঃগাঁথনিৰ পৰা আৰম্ভ কৰি সকলো দিশত উন্নতি লাভ হ'ব, চেণ্টাৰ অফ এক্সেলেঞ্চ হ'বলৈ গৈ আছে। আজি অসমত স্কিল ইউনিভাৰ্চিটি আছে, স্কিল কলেজবিলাক আছে, নাৰ্ছিঙৰ পৰা লেবৰেটৰী এণ্ড টেকনিচিয়ান বা
আমাৰ হস্পিটেলতে বহুতখিনি দিশত টেকনিচিয়ান প্ৰয়োজন হয় স্কিল এডুকেশ্যনে দি আছে তেনে ক্ষেত্ৰত আমাৰ চেণ্টাৰ অফ এক্সেলেঞ্চ বৰ্তমান হ'বলৈ গৈ আছে এইটো আমাৰ যথেষ্ট সহায়ক মই আশা কৰিছোঁ UPPL ছেকেণ্ড ইনিংছ কৰিবই ছাৰ ইয়াত মনোৰঞ্জন ব্ৰহ্ম UPPLত আছিলে বিজেপিত গ'ল ই কিবা ফেক্টৰ হ'ব নিশ্চয় বিজেপিৰ পৰা প্ৰাপ্তি হয় আমাৰ কাৰণে এইটো ফেক্টৰ নহয় যোৱা MP ইলেকশ্যনতো আমি মনোৰঞ্জনক পোৱা নাছিলোঁ তেওঁ আছিলে 2020 চনত আৰু 2021 চনত কিন্তু তেওঁ হাৰাৰ পিছত UPPL লগত কোনো যোগাযোগে নাই আৰু তেওঁ যোৱা যিটো MP ইলেকশ্যন হ'ল 2024 চনত তেতিয়াও তেখেতক আমি পোৱা নাই তেওঁ অবিহনে আমি জিকিছোঁ কিন্তু এনেকৈ কথা আহিছে যে UPPL আৰু বিজেপিৰ যি মিত্ৰ দল তেওঁলোকৰ চৰকাৰত নতুনকৈ ৰাজনৈতিক দল গঠন হোৱা এনেকৈ দৃশ্য নতুনকৈ যিটো ৰাজনৈতিক দল গঠন হ'ব UPPLৰ 1% ক্ষতি নহয় কাৰণ অঞ্জলি দৈমাৰী মেডাম তেওঁ BPFৰে সাধাৰণ সম্পাদিকা আছিল সাধাৰণ সম্পাদিকা হিচাপে তেওঁ BPF ত্যাগ কৰি পেলাই নতুন ৰাজনৈতিক দল গঠন কৰিছে তাৰ অসন্তুষ্টি যদি আছে BPFত ধৰি থাকিব লাগিব কাৰণ BPFতে থাকি পেলাই তেওঁ কাম কৰিব পাৰিলে কিন্তু BPF এৰি পেলাই দল গঠন কৰিছে সেইকাৰণে BPFৰে ক্ষতি হ'ব আমাৰ একো ক্ষতি নহয় আৰু নতুন দল গঠন হৈছে বুলি আমাৰ ক'ব লগা নাই গণতান্ত্ৰিক দেশত চবৰে অধিকাৰ আছে কৰক কিন্তু নিজক বেষ্ট বুলি প্ৰমাণ কৰক তাৰপিছত ৰাইজে আঁকোৱালি ল'ব আৰু এইটো ভাবিব না ইয়াত বহুত উন্নয়ন হ'ব পৰা নাই ইয়াত MCLA কাম কৰিব পৰা নাই তেখেতৰ এগেইনষ্টত বহুত এণ্টি ইনকামেঞ্চি হ'ল গতিকে ইয়াত নতুমা নহওক খালি MCLA বুলি নহয় MLA 2024 যেতিয়া ইলেকশ্যন হ'ব নতুমা MLA সমষ্টিও আমি জিকিবলৈ গৈ আছোঁ পাৰ্টি অফ বড়োলেণ্ড এইটো গঠন যে কৰিছে এইটো আমি ৱেলকাম জনাইছোঁ এটা গণতান্ত্ৰিক দেশত সকলোৰে অধিকাৰ আছে এটা নতুন দল খুলিবলৈ বা পাৰ্টি গঠন কৰিবলৈ খালি পাৰ্টি গঠন কৰাই নহয় কোনোবা যদি ব্যক্তিগতভাৱে গণতান্ত্ৰিক প্ৰক্ৰিয়াত অংশগ্ৰহণ কৰিব বিচাৰে ইণ্ডিপেণ্ডেণ্টলি নিৰ্বাচনত নামিব বিচাৰে তেতিয়াও তেখেতৰ অধিকাৰ আছে ইণ্ডিভিজুৱেল ব্যক্তিৰ অধিকাৰ আছে এইটোতো মানে কেইজনমান মিলি পেলাই পাৰ্টি গঠন কৰিছে খালি এইটো কথা তেখেতসকলৰ পাৰ্টিৰ নামটো অলপ ভাবি চিন্তি ৰাখিব পাৰিলে হয় অল্টাৰনেটিভ পাৰ্টি ৰাখিছে তাৰমানে যিবিলাক বেলেগ পাৰ্টিত নাই এইটো পাৰ্টিত মানে যাব লাগে তেনেকুৱা এটা কিবা দেখাইছে চব ব্যক্তিটো এটা নহয় এটা পাৰ্টিত জড়িত হৈ আছে অলৰেডি আজিলৈকে মানে ভোট দি আহিছে গতিকে আৰু টাইমিংটো অলপ লেট হ'ল নিৰ্বাচন আহি আছে 5 মাহ আছে নিৰ্বাচনত এতিয়াহে কেন্দ্ৰীয় কমিটি গঠন কৰিছে কেতিয়া জিলা কমিটি গঠন কৰিব কেতিয়া সমষ্টি পৰ্যায়ৰ কমিটি গঠন কৰিব কেতিয়া প্ৰাইমেৰী গঠন কৰিব কেতিয়া বুথ কমিটি গঠন কৰিব কমিটি গঠন কৰোঁতে নিৰ্বাচন আহি গুচি যাব গতিকে টাইমিংটো অলপ মানে বেয়া হ'ল বুলি মই ভাবোঁ আৰু যিটো গঠন কৰিছে মইতো ভাবোঁ ইয়াৰ কোনো প্ৰভাৱ নপৰিব UPPL বুলি নহয় কোনো পাৰ্টিৰে প্ৰভাৱ নপৰে অল্টাৰনেটিভ পাৰ্টি হ'লে আপোনালোকে মোৰ কথাটো আজি ভাবি লওক বা আপোনালোকে মাৰ্ক কৰি থওক ৰিজাল্ট যেতিয়া ওলাব যিমান নোটাই পাব নোটাতকৈ কম পাব অল্টাৰনেটিভ পাৰ্টি অফ বড়োলেণ্ডে দাদা অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত শৰ্মাই যোৱা ৰবিবাৰক UPPL হওক বা BPF হওক বা যে নতুনকৈ বড়োলেণ্ড ইমান নতুন পলিটিকেল পাৰ্টি এটাই হ'ব লাগে আমাৰ মাননীয় মুখ্যমন্ত্ৰী কৰ্মযোগী মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আমাক নেতৃত্ব বহন কৰি আহি আছে 2020 চনত যেতিয়া আমি UPPL BJP BTRত চৰকাৰ গঠন কৰিলোঁ তেতিয়া তেখেতৰ নেতৃত্বত আমি চৰকাৰ গঠন কৰিছোঁ 2021 চনত যেতিয়া অসম চৰকাৰ গঠন হ'ল আমাৰ ইয়াতে UPPL BJP আৰু EJPৰ যে অসম চৰকাৰ গঠন হ'ল তেতিয়া তেখেতৰ নেতৃত্বতে গঠন হ'ল আৰু তেখেতৰ নেতৃত্বতে আমি নতুন দিল্লীত NDA চৰকাৰক সমৰ্থন জনাইছোঁ UPPLৰ আমাৰ দুজন MP আছে আমি NDA চৰকাৰক সমৰ্থন জনাইছোঁ 2029 চনলৈকে গতিকে তেখেতে যদি কিবা এটা কথা কৈছে যে আমি সকলোৱে একেলগে মিলি পেলাই আমি বড়োলেণ্ডত ৰাজনীতিত নামিব লাগে বুলি কৈছে এইটো ভাল কথাই কৈছে আমি বহুলানি
BPFৰ লগত আলোচনা কৰিলোঁ, আলোচনাত বহিলোঁ। মই নিজে আছিলোঁ আলোচনাত। আমি তেখেতসকলক অনুৰোধ জনালোঁ যে আমি UPPL আৰু BPF একেলগে মিলি পেলাই আমি ৰাজনীতি কৰিব লাগে। আমাৰ অঞ্চলটো বহুত সৰু অঞ্চল, ইমান ডাঙৰ অঞ্চল নহয়। 5টা জিলাৰ আমাৰ বিটিয়াৰ অঞ্চলটো হয়। এই 5টা জিলাত 2-3টা পাৰ্টি থকাটো বাঞ্ছনীয় নহয়। গতিকে আমি BPFৰ নেতৃত্বক অনুৰোধ কৰিছিলোঁ যে আমি একেলগে মিলি পেলাই ৰাজনীতি কৰিব পাৰোঁ নেকি। তেখেতসকলে বেছিভাগ লিডাৰবিলাকে আমাক সঁহাৰি জনাইছিল, আমাৰ লগত চামিল হ'ব বুলি কৈছিল। কিন্তু হাগ্ৰামা মহিলাৰী ডাঙৰীয়া নিজৰ যে লোক, নিজৰ যে আশা আকাংক্ষা, তেখেত এজন উচ্চ আকাংক্ষাৰ ব্যক্তি হয়। তেখেতৰ গ্ৰীডটো শেষ নহয়। তেখেতে এটা পদবীটো নাপালে চামিল নহয় আমাৰ লগত মানে একলগ নহয় বুলি ক'লে। সেইকাৰণে আমাৰ যে আলোচনা প্ৰক্ৰিয়া এইটো স্থবিৰ হৈ ৰ'ল।